সপ্তম শ্ৰেণীত পঢ়া জুনেইদে কান্ধ পাতি লৈছিল ঘৰৰ দায়িত্ব। পিতৃৰ অনুপস্থিতিত বিদ্যালয়ৰ পৰা আহি ব্ৰইলাৰ কাটি চলাইছিল ঘৰ। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। এক কৰুণ দুৰ্ঘটনাই চিৰদিনৰ বাবে লৈ গ'ল জুনেইদ আলমক। হয়, কেতিয়াবা কিছুমান ঘটনা নভবাকৈ ঘটি যায় আৰু দি যায় কেতিয়াও পাহৰিব নোৱাৰা দুখ। এইজন বটদ্ৰৱাৰ জুনেইদ আলম। ঘৰৰ প্ৰথম সন্তান জুনেইদ সপ্তম শ্ৰেণীত পঢ়ে। পঢ়ি থকাৰ মাজতে কদমনি বজাৰত থকা দেউতাকৰ ব্ৰইলাৰৰ দোকানত সহায় কৰি দিয়ে। কিছুদিন পূৰ্বে দেউতাক কৰ্মৰ বাবে কেৰালালৈ গৈছে আৰু দেউতাকৰ অনুপস্থিতিত পুত্ৰ জুনেইদে দোকান চলাই পৰিয়াল পোহপাল দি আছে। কিন্তু শনিবাৰে সকলো উলট পালট হৈ গ'ল। বিদ্যালয় ছুটিৰ পিছত এইখন চাইকেলেৰে ঘৰলৈ আহি থাকোঁতে কদমনিত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰবেগী ছুইফ্ট বাহনে চাইকেলসহ মহতিয়াই নিয়ে জুনেইদক। ফলত থিতাতে মৃত্যু হয় ছাত্ৰজনৰ। ল'ৰাটো স্কুলৰ পৰা আহি আছে, অহাৰ লগে লগে হেঁচৰি ধৰি পুৰা ডিষ্ট্ৰিক্টত আহিছে। অহাৰ লগে লগে একেবাৰে ডাইৰেক্ট খুন্দাই দিলে। ল'ৰাটো স্কুলৰ পৰা আহি আছে, স্কুলৰ ল'ৰা। ল'ৰাজনৰ ঘৰটো এই আমাৰ মল্লাবাৰী জুনাইদ বুলি পুৰা পদুমনি পথাৰ পৰে জোনাইদ। স্কুলৰ পৰা আহি আছে, এই মাত্ৰ আহিছে। সন্মুখৰ পৰা আহিলে এইফালৰ পৰা আহিছে গাড়ীটো। গাড়ীটো কোনফালৰ পৰা আহিছিলে? সিফালৰ পৰা নগাঁৱৰ পৰা দীঘৰপালে যাব। ল'ৰাজন স্কুলৰ পৰা দীঘৰপালৰ পৰা ঘৰলৈ গৈ ফাৰ্ষ্ট চাইডত বেলেগৰ গছৰ চিন আছে, বেলেগত ক'ৰ পৰা খুন্দাই ভাঙিছে। চাইকেলত লাগিলে গালাৰ নাভাঙে। বেলেগত তেনেকৈ যেনেকৈ দেখিছো বেলেগত খুন্দাইছে। জুনেইদ আলমৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে পৰিছে শোকৰ ছাঁ। বটদ্ৰৱাৰ পৰা মুস্তাফা সেলিম আহমেদৰ ৰিপৰ্ট, অসম লাইভ 24।